গুড মৰ্ণিং এভৰিৱান। গাঁৱলীয়া বোৱাৰী মণি আনেটি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। এয়া দেখিছেনে হাতত এখন কটাৰী আৰু এয়া জিকা ছিঙিবলৈ বুলি বাৰীলৈ সোমালোঁ। এয়া চাওকচোন আৰু কেনেধৰণে আমাৰ জিকা হওক, ভোল হওক, কোমোৰা হওক, লাও হওক, ভাতকেৰেলা যিয়ে নহওক কেনেধৰণে বেছিকৈ লাগিব আৰু কি কাম কৰিলে বেছিকৈ লাগিব সেই কামখিনি কৰিবৰ কাৰণে মই জিকা বাৰীখনলৈ সোমাই আহোঁতে সেই কামখিনি কৰিবলৈ বুলি এখন কটাৰী লৈ আহিলোঁ। সেইটোনো কি কাম মই আপোনালোকক জ্ঞাতাৰ্থে জনাওঁ বুলি ভাবি এটা বোলো ভিডিঅ' এটা বনায়ো আপোনালোককো জনাওঁ সেই বুলি ভাবিলোঁ। এয়া দেখিছেনে জিকা লাগি আছে, কিন্তু য'ত নেকি 10টা জিকা লাগিব লাগিছিলে তাত কিন্তু 2টা লাগিছে। তাৰ কাৰণটো কিন্তু আমি নিজেই, কিয় ইয়াতে কিবা এটা মেৰামতি কৰিবলগীয়া হয়, যিকোনো ফচলতে হওক মেৰামতি কৰিবলগীয়া হয়। সেই মেৰামতিটো নকৰাৰ কাৰণে জিকাটো কম লাগিছে আৰু মই এতিয়া সেই কামটো কৰোঁ লগে লগে আপোনালোককো এবাৰ দেখুৱাওঁ আৰু জনাসকলৰ বাবে, অভিজ্ঞসকলৰ বাবে নাই দেখুৱাবাৰ অৱশ্যে যিসকলে নাজানে নতুনকৈ খেতি বাতি বা জৈৱিক সাৰৰে উৎপাদন কৰিব বিচাৰিছে আৰু সেইসকলৰ বাবে মই ভিডিঅ'টো আগবঢ়ালোঁ অৱশ্যে। আৰু আহকচোন চাওঁ কিন্তু সেইটো কৰিবলৈ ধৰিছিলোঁ। আৰু মোৰ বাৰীখনতে অৱশ্যে আজি মই কি পাচলি বুটলিলোঁ আপোনালোকক সেইখিনিও মই দেখাম। পাচলিখিনি বুটলি আহোঁতে দেখিলোঁ এই জিকাখিনিৰ অৱস্থাটো অকণ বেয়া হৈ আছে আৰু জিকাটো খুব কম লাগিছে। দুপৰীয়া সাজলৈ বনাম বুলি ভাবিলোঁ আৰু কেনেকৈনো এতিয়া কি কৰিব লাগিব সেই কামখিনিকে মই আপোনালোকক দেখাওঁ। এয়া চাওকচোন মোৰ বাৰীখনতে এয়া জিকা, এইখিনি ভাতকেৰেলা, এইখিনি গোমধান, লেচেৰা আৰু পুৰৈ শাক, পুৰৈ শাক, এইখিনি পুৰৈ সকলোখিনি আছে। আৰু এতিয়া ব'লক চাওঁ আমি সেই কামটোনো মই কি কৰিব বিচাৰিছোঁ সেই কামটো আমি চাওঁগৈ ব'লক এবাৰ। আহক, এয়া চাওকচোন এজোপা জিকা গছ, জিকা কমকৈ লাগিছে। এতিয়া কি কৰিম, সেই বুঢ়া ঠাৰিবিলাক মই এনেধৰণে কাটি দিম। এনেধৰণে বুঢ়া পাতবিলাক, ঠাৰিবিলাক নহয় চৰি, বুঢ়া পাতবিলাক জিকাৰ বুঢ়া পাতবিলাক আপোনালোকে কাটি দিব লাগিব। বুঢ়া পাতবিলাক কাটি দিয়াৰ লগে লগে আমাৰ জিকাটো অলপ বেছিকৈ লাগিব। এতিয়া কোনে কোনে কৰে বাৰু মোৰ দৰে এনেধৰণে জনাবচোন কমেণ্টত। আৰু এইখিনি এনেধৰণে গোটেইখিনি কাটিম, গোটেইখিনি কাটি পেলাই চাফা কৰি দিম। এয়া গোটেইখিনি এনেধৰণে কাটি দিম। তাৰ লগে লগে এডাল ষ্টেণ্ড এডাল ঠিক কৰি লৈছিলোঁ অৱশ্যে। ইমানেই বতাহ মাৰিছে বতাহত ষ্টেণ্ডডাল সৰি গৈছে। আৰু এতিয়া ব'লক চাওঁগৈ আমি চাওঁগৈ মই বাৰীত কি পাচলি বুটলিলোঁ ব'লক। সকলোখিনি গছৰে একেটাই কাহিনী। এই বুঢ়া পাতবিলাক সকলোৰে কাটি পেলাব লাগিব। এতিয়া মই জিকাকেইটা ল'লোৱেই, তাৰ উপৰি মই কি ছিঙিলোঁ তাকো এবাৰ আপোনালোকক দেখুৱাওঁগৈ ব'লকচোন। বাৰীৰে পাচলি কি ছিঙিলোঁ ব'লক এতিয়া চাওঁগৈ বাৰীৰ পাচলি এইবিলাক। আৰু পাচলিখিনিতো গোটেইখিনি খোৱা নাযায়, যিহেতু কেতিয়াবা কোৰ কটাৰী মৰাটো কিন্তু আগতে মই নিজে মাৰোঁ, আজিকালি অকণমান হাজিৰা লগাবলগীয়া হয়। যিহেতু কোৰ মাৰিবলৈ মোৰ অলপ গাইনী প্ৰব্লেম এটা হৈছিলে, কোৰ মাৰিবলৈ অসুবিধা হয়। চাওকচোন দেখিছেনে, এয়া মোৰ গোমধান গছ, গোমধানৰ মাজে মাজে আহিছোঁ ব'লক এতিয়া চাওঁগৈ। আহক এতিয়া আমি চাওঁ কি ছিঙিলোঁ। এইখিনি ছিঙিলোঁ বাৰীৰে কুন্দুলি, চাওকচোন ইমান ধুনীয়া। এয়া কুন্দুলি ছিঙিলোঁ। আৰু এইখিনি ভাতকেৰেলা ছিঙা কিন্তু আজি প্ৰায় এমাহমানেই হৈ গ'ল। ভাতকেৰেলা এতিয়া দাম বেছি হৈ আছে কাৰণে অৱশ্যে নিজে ঘৰত এটা দুটাহে খাইছোঁ দেই, বাকীখিনি কিন্তু বিক্ৰী কৰি দিছোঁ। কাৰণ ভাতকেৰেলা এতিয়া বোলে 80 টকা কেজি। 80 টকা কেজিকৈ অৱশ্যে বেপাৰীয়ে ঘৰৰ পৰাই লৈ যায়হি, গতিকে বেপাৰীয়ে আহিব, মই এইখিনি ৰেডি কৰি থৈছোঁ। চাওঁ আহকচোন। তাৰ লগে লগে এইকেইটা ফ্ৰেঞ্চবিন ছিঙিলোঁ। আৰু এইকেইটা লেচেৰা মাহ ছিঙিলোঁ। আৰু এইকেইটা বিহ জলকীয়া ছিঙিলোঁ। বেঙেনা, নেমু, কণবিলাহী, তাৰ লগে লগে মধুসোলেং কেইডালমানো ছিঙিলোঁ। গতিকে এনেধৰণে বস্তুবিলাক বাৰী ছিঙিলোঁ। আৰু এতিয়া ব'লক মোৰ ভাতকেৰেলা বাৰীখনলৈ যাওঁ এবাৰ। কেনেধৰণে ভাতকেৰেলাখিনি কেনেধৰণে চম্ভালিব লাগে মই এবাৰ দেখাইছোঁ। আহি মই এতিয়া ভাতকেৰেলা চাঙৰ তলত পালোহি, মানে ভাতকেৰেলা হেন্দালি বুলি কয় অসমীয়াত। ভাতকেৰেলা হেন্দালি দেখিছেনে, এইবিলাক পকা পাতবিলাক ইমান আছে। ভাতকেৰেলাখিনি কিন্তু ছিঙিলোঁ, পকা পাতখিনি নাই ছিঙা। চাওকচোন পকা পাতবিলাক এনেধৰণে
এনেধৰণে ছিঙি পেলাব লাগিব। ছিঙি পেলালে নহ'লে ভাতকেৰেলা আৰু পাতৰ মাজত দেখাই নাযায়। ভাতকেৰেলাবিলাকৰ পকা পাতবিলাক আমি যিমান ছিঙি দিম সিমান ভাতকেৰেলাটো অৱশ্যে বেছিকৈ লাগিব। এয়া চাওকচোন, এই বস্তুবিলাক যদি আমি মেৰামতি কৰি নাথাকোঁ পাচলি বিচাৰিলে ক'ত পাম বাৰু। এয়া এনেধৰণে ভাতকেৰেলাবিলাক মেৰামতি কৰিব লাগিব। এয়া ভাতকেৰেলা এয়া এনেধৰণে লাগি আছে আৰু ইয়াৰ পৰা অৱশ্যে ভালেমানখিনি ভাতকেৰেলা মই ছিঙিলোঁ, আপোনালোকক দেখালোঁ জ্ঞাতাৰ্থে। আৰু কোনোবাই যদি ভাবিছে বাৰী এনেকৈ ধৰণে পাচলি কৰিম বুলি, এই পকা পাতবিলাক এনেধৰণে কাটি পেলাব লাগিব। পকা পাতবিলাক যিমান কাটিব সিমান যিয়ে নহওক, ভাতকেৰেলাই হওক যিয়ে হওক, সকলোবিলাক বস্তু বেছি কৰি লাগিব। আৰু আপোনালোকক দেখালোঁ মই মোৰ ভিডিঅ' আকাৰে, আৰু মই নিজে অলপমান কৰিলোঁ। এয়া ধন্যবাদ।